দেৰগাঁৱৰ দানি চাপৰি জনজাতি মধ্য ইংৰাজী বিদ্যালয়ৰ সহকাৰী প্ৰধান শিক্ষক মণিকান্ত পেগুৰ বিদায় সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন। গোলাঘাট উত্তৰ শিক্ষাখণ্ডৰ অন্তৰ্গত দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ দানি চাপৰি জনজাতি মধ্য ইংৰাজী বিদ্যালয়ত মঙলবাৰে বিদ্যালয়ৰ সহকাৰী প্ৰধান শিক্ষক মণিকান্ত পেগুৰ বিদায় সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে অনুষ্ঠিত হয় এখনি বিদায় সম্বৰ্ধনা সভা। বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি অপূৰ্ব পেগুৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনিত চৰকাৰী কৰ্মজীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰা শিক্ষক মণিকান্ত পেগুৰ বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী গোট আৰু ছাত্ৰ ছাত্ৰীসকলে অংগ বস্ত্ৰ ফুলাম জাপি সঁফুৰা ধৰ্মগ্ৰন্থ সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰা দেখিবলৈ পোৱা যায়। দানিচাপৰি জনজাতি মধ্য ইংৰাজী বিদ্যালয়ৰ পৰা সহকাৰী প্ৰধান শিক্ষক হিচাপে চৰকাৰী কৰ্মজীৱনৰ সামৰণি মৰা শিক্ষকগৰাকীয়ে চৰকাৰী শিক্ষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল 1992 চনতে। উল্লেখযোগ্য যে কৰ্মজীৱনত কোনোদিনেই চৰকাৰী ছুটি নোলোৱাকৈ অতি নিষ্ঠা আৰু সততাৰে দায়িত্ব পালন কৰি এক সুকীয়া পৰিচয় দাঙি ধৰিবলৈ সক্ষম হোৱা শিক্ষক মণিকান্ত পেগুৰ বিদায় সম্বৰ্ধনা অনুষ্ঠানত কেইবাগৰাকীও ব্যক্তিয়ে অৱসৰী শিক্ষকগৰাকীৰ কৰ্মজীৱনৰ ওপৰত আলোকপাত কৰি আৱেগিক হৈ পৰা দেখিবলৈ পোৱা যায়। দেৰগাঁৱৰ পৰা কুমুদ বৰাৰ ৰিপৰ্ট, পোহৰ লাইভ। অকমান শ্ৰদ্ধা আৰু সেৱা আগবঢ়াই তেখেতৰ কৰ্মজীৱনৰ ইতি পেলাবৰ কাৰণে আমি একত্ৰিত হৈছোঁ হওক। গতিকে আহক আমি সকলোৱে মিলি ছাৰক এই বিদায়খনত অকমান সন্মান যাচিবৰ কাৰণে চেষ্টা কৰোঁ হওক। ট্ৰাইবেল মধ্য ইংৰাজী বিদ্যালয়ত কৰ্মৰত শ্ৰদ্ধা মণিকান্ত পেগু ছাৰৰ আজি কৰ্মজীৱনৰ শেষ দিন। তেখেতৰ শেষ দিনটোত আমি সকলো একত্ৰিত হৈ স্থানীয় ৰাইজ, আমাৰ পৰিচালনা সমিতি, বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়াসকল, লগতে ছাত্ৰ ছাত্ৰী শিক্ষকবৃন্দ প্ৰচেষ্টাত আমি তেখেতক আজি বিদায় সম্বৰ্ধনা জনোৱাৰ এটা প্ৰচেষ্টা লৈছোঁ হওক। আজি তেখেতক আমি কৰ্মজীৱনৰ শেষ দিন হিচাপে তেওঁ আজি আমাৰ মাজত আছে উপস্থিত। অহাকালিলৈ পৰা আমি তেখেতক নাপালেও আমি তেখেতৰ যিখিনি কৰ্মগুণ সেইখিনি আমি সদায় আমাৰ মাজত জীয়াই ৰাখিবলৈ চেষ্টা কৰিম। তেখেত এজন সুদক্ষ শিক্ষক আছিল। লগতে তেখেতে আনুষংগিক তেওঁ বি ফাৰ্মতো তেওঁ পাৰ্গত আছিল। তেখেতে আয়ুৰ্বেদৰ ওপৰতো তেখেতৰ যথেষ্ট দখলখিনি আছিল। লগতে তেখেতে হস্তকলা চিত্ৰাংকন আদিবিলাকৰ ক্ষেত্ৰতো যথেষ্ট পাৰদৰ্শী আছিল। আৰু তেখেত আমাৰ এজন অভিভাৱক স্বৰূপ আছিল। আমি বিদ্যালয়খনত দিনসমূহত আমি তেখেতক আমি এজন অভিভাৱক হিচাপে আমি গণ্য কৰিছিলোঁ। তেখেতে আমাক দিহা পৰামৰ্শ আগবঢ়াই নিছিল। গতিকে আজি তেখেত বিদায় হোৱাত আমাৰ যথেষ্ট আমাৰ মনত বেদনা হৈছে যে তেখেতে আমাৰ তেখেতৰ অনুপস্থিত আমি কেনেধৰণে বিদ্যালয়সমূহ আগবঢ়াই দিম। হ'লেও আমি তেখেতৰ যিখিনি কৰ্মগুণ আছে সেই কৰ্মগুণৰ জৰিয়তে আমি বিদ্যালয়খন আগবঢ়াই নিয়াত প্ৰয়াস চেষ্টা কৰিম। লগতে তেখেতৰ দীৰ্ঘায়ু কামনা কৰি সমাজ জীৱনত যাতে তেখেতে প্ৰতিফলিত হওক তাৰে কামনা কৰি আজি তেখেতলৈ শেষ শ্ৰদ্ধা নিবেদন কৰিছোঁ। ধন্যবাদ। আমাৰ বিদ্যালয়ৰ এগৰাকী শিক্ষক শ্ৰী মণিকান্ত পেগুদেৱৰ আজি বিদায় কৰ্মজীৱনৰ অন্তিম দিন। আজি অন্তিম দিনত তেওঁৰ প্ৰতি সন্মানাৰ্থে সন্মান জনাই আমি তেখেতক আজিৰ দিনটোতে বিদায় সম্ভাষণ জনাই আজি বিদায় সভাখন অনুষ্ঠিত কৰিছোঁ। তেখেতে 1992 চনৰ 11 মাৰ্চ তাৰিখে কৰ্মজীৱনৰ পাতনি মেলিছিল কোবালপাম প্ৰাথমিক বিদ্যালয়ত। তাৰ পৰা শ'লমাৰী প্ৰাথমিক বিদ্যালয়তো তেখেতে কিছুদিন শিক্ষকতা কৰিলে। তাৰপৰা 5 আগষ্ট 2002 চনত আমাৰ দানিচাপৰি প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক হিচাপে যোগদান কৰিছিল। তাৰপৰা 2017 চনৰ ডিচেম্বৰ মাহত আমাৰ দানিচাপৰি ট্ৰাইবেল মধ্য ইংৰাজী বিদ্যালয়খন একত্ৰিত হ'ল, প্ৰাথমিক বিদ্যালয়খন একত্ৰিত হৈছিল। সেই সূত্ৰে তেখেত আমাৰ এই বিদ্যালয়ত সহকাৰী প্ৰধান শিক্ষক হিচাপে কৰ্মৰত। তেখেতৰ আজি বিদায়খনত আমি বিদায় জনোৱাৰ উদ্দেশ্যে আজি সভাখন অনুষ্ঠিত কৰিছিলোঁ। তেখেত এই অঞ্চলৰ এগৰাকী দক্ষ ব্যক্তি তথা সমাজকৰ্মী, লগতে দক্ষ এগৰাকী শিক্ষক, সকলো বিষয়তে পাৰ্গত। আৰু তেখেত
চিত্ৰাংকন বিষয়টোৰ প্ৰতিও তেখেতে বহুত ৰাপ আছিল আৰু তেখেতে সেই দিশটোতো এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই নিছিল। যোৰহাট তথা অসমবাসীৰ বাবে সুখবৰ। উজনি অসমৰ লগতে যোৰহাটৰ শিশু যুৱক যুৱতী মহিলাসকলৰ বাবে এয়া সুখবৰ। যোৰহাটত মুকলি হ'ল লেকমি চেলুন। যোৰহাটৰ গড় আলিৰ এপ'ল' টাৱাৰৰ প্ৰথম মহলাত মুকলি ভাৰতবৰ্ষৰ অন্যতম জনপ্ৰিয় চেলুন লেকমি চেলুন। লেকমি চেলুন মানে ভাৰতবাসীৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। লেকমি চেলুনখনত আপুনি পাব বিভিন্ন ধৰণৰ সুবিধা, য'ত অত্যাধুনিক যন্ত্ৰৰে আপোনাক সজোৱা হ'ব। ইয়াত বিভিন্ন ব্ৰাইডেল পেকেজ, মেকআপ আৰ্টিষ্ট, স্কিন কেয়াৰ, হেয়াৰ ড্ৰেছৰ সুবিধা উপলব্ধ হ'ব, য'ত থাকিব ৰেহাই মূল্য। bensound.com যোৰহাটবাসীৰ বাবে সুখবৰ। থানা ৰোড ক্ৰিষ্টেল টাৱাৰ প্ৰথম মহলাত মুকলি হ'ল 7 চফিন চিল্ক এম্পেৰিয়াম নামেৰে এখনি আটকধুনীয়া সাজপাৰৰ বিপণী। ইয়াত আধুনিক ডিজাইনৰ পিয়ৰ পাট মুগা, এৰী, নুনী, টছ আদিৰ লগতে বংগীয় হস্ত নিৰ্মিত সাজপাৰ, কাঠা, ষ্টিচ, জামদানি, অসমীয়া গহনা, টেৰাকোটা গহনা উচিত মূল্যত উপলব্ধ হ'ব। বিপণীখনৰ পৰা অনলাইন যোগেদি বা হোৱাটছএপৰ যোগেদি আপুনি আপোনাৰ মন পচন্দৰ কাপোৰ তথা গহনা ক্ৰয় কৰিব পাৰিব। যোগাযোগৰ নম্বৰ স্ক্ৰীণত আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিছে। নাৰী তথা যুৱতীসকলৰ বাবে আপোন পাট, মুগা, নুনী বিভিন্ন থলুৱা সাজপাৰৰ বিশেষ বিপণী 7 শ্বপিং চিল্ক এম্পেৰিয়ামখন মুকলি কৰা হ'ল। আশা কৰোঁ আপোনালোক আমাৰ বিপণীলৈ আহি মৰম, আশীৰ্বাদ আৰু সহায় সহযোগিতা কৰিব বুলি আশা কৰিছোঁ। ধন্যবাদ।